মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিবলৈ লৈছোঁ 15 নম্বৰ অধ্যায়ত থকা পোহৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। আমি প্ৰথমতে চাওঁ 1 নম্বৰত দিয়া আছে। 1 নম্বৰত খালী ঠাই পূৰ কৰা দিয়া আছে। প্ৰথমটো দিছে যিটো প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি তাক অসৎ প্ৰতিবিম্ব বোলে। আমি সৎ আৰু অসৎ দুই ধৰণৰ প্ৰতিবিম্ব পাওঁ। যিবোৰ প্ৰতিবিম্ব আমি পৰ্দাত পাব নোৱাৰোঁ, পিছফালৰ কোনো এটা দাপোনখনৰ পিছফালৰ পৰা কোনো এটা বিন্দুৰ পৰা অহা যেনহে লাগে, এনে ধৰণৰ প্ৰতিবিম্ববোৰক অসৎ প্ৰতিবিম্ব বোলে। এখন উত্তল দেশ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ববোৰ সদায় অসৎ আৰু লক্ষ্য বস্তুতকৈ সৰু হয়। উত্তল দাপোন হ'ব। উত্তল দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ববোৰ সদায় সৰু হয়। আমি গাড়ীত যিখন গ্লাছ ব্যৱহাৰ কৰা হয় ছাইড গ্লাছ ৰেয়াৰ ভিউ হিচাপে, তো সেই গ্লাছখনত চালে আমি কি দেখোঁ, বস্তুবোৰ বহুত সৰু সৰু দেখোঁ। গতিকে সেই উত্তল দাপোনৰ দ্বাৰা যিবোৰ প্ৰতিবিম্ব গঠন হয় সেইবোৰ অসৎ হয় আৰু লক্ষ্য বস্তুতকৈ সৰু হয়। এখন দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব সদায় আকাৰত লক্ষ্য বস্তুৰ সমান হয়। এখন দাপোন লক্ষ্য বস্তুৰ সমান হয় বুলি কৈছে। গতিকে এখন কি হয়, সমতল দাপোন, যিখন দাপোন আমি সদায় ব্যৱহাৰ কৰোঁ। আমাৰ ঘৰত সকলোৰে ঘৰত আছে যে আমি যেতিয়া চাওঁ নিজকে আইনাখনত, তেতিয়া আমি কেনেকুৱা দেখোঁ, আমাৰ আমি যিমানখিনি যেনেকুৱা লক্ষ্য বস্তুটো যেনেকুৱা, সেই প্ৰতিবিম্বটো ঠিক তেনেধৰণেই গঠন হয়, তাৰ সমানেই গঠন হয়, সৰু বা ডাঙৰকৈ গঠন নহয়। গতিকে লক্ষ্য বস্তুৰ সমান হয় বুলি কৈছে। আমি যিটো বস্তু আইনাখনৰ সন্মুখত বা দাপোনখনৰ সন্মুখত ৰাখোঁ, সেইটো বস্তুক লক্ষ্য বস্তু বুলি কোৱা হয়। গতিকে এখন সমতল দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব সদায় আকাৰত লক্ষ্য বস্তুৰ সমান হয়। পৰ্দাত পাব পৰা প্ৰতিবিম্বক সৎ প্ৰতিবিম্ব বোলে। যিবোৰ প্ৰতিবিম্ব পৰ্দাত পাব পাৰি সেইবোৰক সৎ প্ৰতিবিম্ব বোলে। 9 নম্বৰত দিছে অৱতল দেশৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি। অৱতল লেন্সৰ দ্বাৰা যিবোৰ প্ৰতিবিম্ব গঠন হয় সেইবোৰ অসৎ প্ৰতিবিম্ব হয়, আৰু অসৎ প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি। দাপোনখন পাওঁ। এতিয়া সমতল দাপোনত ধৰি লওঁ আমি এনে দাপোন এখন আঁকিছোঁ, তো ইয়াত প্ৰতিবিম্ব পাওঁ। ইয়াত কিছুমান কেনেধৰণে আমাৰ হয়, এইখন আমি দাপোন হিচাপে ল'লোঁ। ইয়াতে যদি আমাৰ কোনো বস্তু আহি কোনো এটা বস্তুৰ পৰা যদি পোহৰ আহি ইয়াত পৰে, তো এই ৰশ্মিডালক আপতিত ৰশ্মি বুলি কয়। আপতিত ৰশ্মি য'ত পৰে সেইখিনিতে এডাল লম্ব সৃষ্টি হয়। এই দাপোনখনৰ লগত লম্ব জানা 90 ডিগ্ৰী কোণ কৰি যেতিয়া আমি এডাল ৰেখা টানো, সেইডালক লম্ব বুলি কয়। তো এইডালক ইয়াত অভিলম্ব বুলি কৈছে। এডাল অভিলম্ব সৃষ্টি হয়, এডাল অভিলম্ব থাকে। গতিকে সেই আপতিত ৰশ্মি যেতিয়া দাপোনখনত পৰিব, দাপোনখনৰ পৰা সি প্ৰতিফলিত হ'ব। তাৰমানে ইয়াত খুন্দা খাই উভতি যাব। এইডালক কয় প্ৰতিফলিত ৰশ্মি। এডাল হ'ল আপতিত ৰশ্মি, যিডাল সেই উৎসটোৰ পৰা আহে সেইটোক ক'ব আপতিত ৰশ্মি, আৰু খুন্দা খাই দাপোনখনত খুন্দা খাই যেতিয়া উভতি যাব সেইডালক ক'ব প্ৰতিফলিত ৰশ্মি। আৰু ইয়াতে কেনেধৰণে প্ৰতিফলিত হ'ব, ইয়াতে আহিছে এনেধৰণেও যাব পাৰিলে হয়, এনেধৰণেও যাব পাৰিলে হয়, কিন্তু নাযায়। মই এইডাল এনেকৈ যে আঁকিছোঁ, এই অভিলম্ব বুলি যে ক'লোঁ, এই অভিলম্বৰ লগত কিমানখিনি কোণ উৎপন্ন কৰিছে, এই আপতিত ৰশ্মি আৰু অভিলম্বৰ মাজত কিমান ডিগ্ৰী কোণ উৎপন্ন হৈছে, সিমানখিনি কোণ কৰিহে ই উভতি যাব এই ৰশ্মিডালে। তাৰমানে এই কোণ দুটা সমান হয়। এই কোণটোক কয় আপতন কোণ, আৰু এইটোক কয় প্ৰতিফলন কোণ। গতিকে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হয়। গতিকে সমান হৈহে উভতি যাব। ধৰিলা এই উৎসটোৰ পৰা আমি যদি এনেধৰণে ইয়াতে এডাল টানো, ইয়াতে যদি আমি এডাল অভিলম্ব কল্পনা কৰোঁ,
এতিয়া ই এনেধৰণে উভতি যাব, এনেধৰণে উভতি যাব। গতিকে এই কোণ দুটা সদায় সমান হ'ব লাগিব তাৰমানে। এতিয়া আমি চাওঁচোন সমতল দাপোনত কেনেধৰণে প্ৰতিবিম্ব গঠন কৰে। ধৰি লওক ইয়াতে আমি এটা লক্ষ্যবস্তু লৈছোঁ, এইটো হ'ল লক্ষ্যবস্তুটো। তো ইয়াৰ পৰা দাপোনত এনেধৰণে ৰশ্মি পৰিব, হয় নাই? এনেধৰণে এইডাল আপতিত ৰশ্মি হ'ল। এই ৰশ্মিডাল ইয়াতে যদি আমি অভিলম্ব এডাল কল্পনা কৰোঁ, তেতিয়া এনেধৰণে কোণ কৰি উভতি যাব। তো এইডাল আমি পিছফালে এনেধৰণে বঢ়াই দিব লাগিব। ইয়াতে মোৰ ছবিটো ধৰি লওক একজেক্ট নহ'ব পাৰে, এনেধৰণে কোণ কৰি উভতি গৈছে। তাৰপৰা অন্য এডাল যদি ৰেখা আমি কল্পনা কৰোঁ, এনেধৰণে, গতিকে ই এনেধৰণে উভতি যাব, প্ৰতিফলিত হ'ব। গতিকে এই ৰেখাডাল আমি পিছফালে যেতিয়া বঢ়াই দিম, এই ৰেখাটোলে এটা বিন্দুত কটাকটি পিছফালে এই দাপোনখনৰ, এইখন দাপোনখনৰ পিছফালে এটা বিন্দুত কটাকটি কৰা যেন লাগিছে। গতিকে এই য'ত কটাকটি কৰে তাতে প্ৰতিবিম্ব গঠন হয়। গতিকে এইটো সমতল দাপোনখনৰ যিমানখিনি লক্ষ্যবস্তুটো যিমানখিনি হ'ব, প্ৰতিবিম্বটো সিমানখিনি হ'ব। গতিকে সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰে। গতিকে এই ধৰণে প্ৰতিবিম্ব গঠন হয়। কিন্তু ইয়াত এই প্ৰতিফলিত ৰশ্মি দুডালে সঁচাসঁচিকৈ কটাকটি কৰা নাই। পিছফালে যেতিয়া আমি বঢ়াই দিছোঁ, বঢ়াই দিওঁতে কটাকটি কৰা যেনহে লাগিছে। গতিকে এনেধৰণৰ যিবোৰ প্ৰতিবিম্ব হয়, এই প্ৰতিবিম্ববোৰক অসৎ প্ৰতিবিম্ব বোলে। এই অসৎ প্ৰতিবিম্ববোৰে সঁচাসঁচিকৈ কটাকটি নকৰে, তাৰমানে এইবোৰ আমি পৰ্দাত পাব নোৱাৰোঁ। তাৰপিছত আছে আমাৰ উত্তল দাপোন আৰু অৱতল দাপোন। আমি যদি এটা গোলক লওঁ, এই গোলকটোৰ এটা অংশ যদি এনেকৈ কাটি লওঁ, কাটি ল'লে আমি এনেধৰণে পাম। গতিকে এইখন এখন দাপোন, এইখন দাপোনক কয় অৱতল দাপোন। যিহেতু ইয়াৰে এটা কেন্দ্ৰ থাকিব গোলকটোৰ, গতিকে ইয়াতেও সেই কেন্দ্ৰটো ইয়াতে আহিব। গতিকে সেই কেন্দ্ৰটোক ইয়াতে ভাঁজ কেন্দ্ৰ বুলি কয়। এই কেন্দ্ৰটোক কয় ভাঁজ কেন্দ্ৰ। আৰু ইয়াৰ এটা ফকাছ থাকিব, এফ বুলি কয়। ভাঁজ কেন্দ্ৰটোক চি বুলি কয়। আৰু ইয়াতে দাপোনখনৰ এটা মেৰু থাকিব, মেৰুটোক পি বুলি কয়। ঠিক একেধৰণে আমি আৰু এনেধৰণে যেতিয়া কাটিম, কাটি ওলোৱাৰ পিছত আমি এনেধৰণে এখন পাম। তাৰমানে মাজডোখৰ উঠি অহা, ইয়াতে মাজডোখৰ উঠি অহা পাম, ইয়াতে মাজডোখৰ সোমাই যোৱা পাইছোঁ। গতিকে এখন দাপোনক কয় উত্তল দাপোন। এইখন দাপোনক ক'ব এইখন দাপোনক ক'ব অৱতল দাপোন, আৰু এইখন দাপোনক ক'ব উত্তল দাপোন। ইয়াতে আমি যিহেতু এইটো আমি এই অংশটোৰ পৰা কাটি ল'লোঁ, আমি এনেকৈহে পাম গোলকটো। গতিকে আমাৰ ভাঁজ কেন্দ্ৰটো পাম এইফালে চি, আৰু ইয়াৰ ফকাছটো পাম ইয়াতে। তাৰমানে এই ফকাছটো আমাৰ কি হয়, ইয়াতে এইটো হ'ব, এইডালক কয় মুখ্য অক্ষ বুলি, এইটো হ'ব পি, দাপোনখনৰ মেৰু, আৰু এইটো ফকাছ, আৰু এইটো ভাঁজ কেন্দ্ৰ। গতিকে এই দাপোনৰ পৰা ফকাছৰ দূৰত্ব যিমান হয়, ভাঁজ কেন্দ্ৰৰ দূৰত্ব ফকাছৰ পৰা ভাঁজ কেন্দ্ৰৰ দূৰত্ব সমান হয়। তাৰমানে এইখিনি আৰু এইখিনি সমান হয়। এতিয়া আমি যদি কোনো এটা বস্তু ধৰি লোৱা ইয়াতে আমি ৰাখিলোঁ, ভাঁজ কেন্দ্ৰত ৰাখিলোঁ আমি এটা লক্ষ্য বস্তু, এইখন অৱতল দাপোনৰ ক্ষেত্ৰত ৰাখিলে, তেতিয়া আমাৰ এনেধৰণে ৰশ্মি যাব, আপতিত হ'ব। ইয়াতে আপতিত হৈ যেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ যাব, এইডাল এনেধৰণে আহিব ফকাছৰ মাজে। অঁকাটো ইমান ঠিক হোৱা নাই।
এনেধৰণে আহিব তাৰপিছত অন্য এডাল ৰেখা যদি গৈ এইডাল ৰশ্মি যদি গৈ দাপোনৰ মেৰুত পৰে ই এনেধৰণে আহিব এই কোণ দুটা মানে সমান হয় গতিকে ইয়াতে এটা এইখিনি দুইডাল ৰেখাই প্ৰতিফলিত ৰশ্মি দুইডালে ইয়াতে কটাকটি কৰিছে গতিকে ইয়াতে প্ৰতিবিম্বটো গঠন হ'ল গতিকে ইয়াত যেহেতু সঁচাসঁচিকে কটাকটি কৰিছে গতিকে এইটো হ'ব সৎ প্ৰতিবিম্ব আৰু ইয়াতে আমি দেখিছিলোঁ ইয়াত কটাকটি কৰা যেনহে লাগিছিলে ইয়াত কটাকটি নাই কৰা গতিকে এনেকুৱা প্ৰতিবিম্ববোৰক অসৎ প্ৰতিবিম্ব বোলে আৰু এনেধৰণে যেতিয়া সঁচাসঁচিকে কটাকটি কৰে এই প্ৰতিবিম্ববোৰ আমি পৰ্দাত পাব পাৰোঁ আৰু এই প্ৰতিবিম্বটোক সৎ প্ৰতিবিম্ব বুলি কয় আচলতে এই চিত্ৰকেইটা মই আঁকি এইকাৰণে দেখুৱালোঁ যে আমি সৎ আৰু অসৎ প্ৰতিবিম্ব দুটাৰ মাজৰ পাৰ্থক্যটো যাতে বুজি পাব পাৰোঁ ঠিক একেধৰণে ইয়াতেও তেনেধৰণে হ'ব যেতিয়া আমি এনেধৰণে কোনো এটা বস্তু আমি লক্ষ্য বস্তু এনেধৰণে ৰাখিম এডাল যিহেতু ইয়াতে ঠেকা খাই এফালেহে যাব ঠেকা খাই এফালে যাব তেতিয়া যেতিয়া আমি এফালে বঢ়াই দিম আগফালে বঢ়াই দিম এফালেদি যোৱা যেন লাগিব অন্য এডাল যেতিয়া এনেধৰণে যাব ই গৈ পাঁচ কেন্দ্ৰৰ মাজেৰে যাব গতিকে ইয়াতে কটাকটি কৰিছে কিন্তু কটাকটি সঁচাসঁচিকে কৰা নাই কৰা যেনহে লাগিছে কাৰণ এইডালটো আমাৰ এফালেহে প্ৰতিফলিত হ'ল সেইডাল এফালে আহিছে কিন্তু ইয়াতে সঁচাসঁচিকে দুইটাই কটাকটি কৰা নাই আমি আগবঢ়াই ৰেখাডাল এফালে বঢ়াই দিওঁতেহে ইয়াত কটাকটি কৰিছে গতিকে এইটো হ'ল অসৎ প্ৰতিবিম্ব আশা কৰিছোঁ তোমালোকে সৎ আৰু অসৎ প্ৰতিবিম্বৰ মাজৰ পাৰ্থক্যটো নিশ্চয় বুজি পাইছা এতিয়া আমাৰ আকৌ লেন্স আছে লেন্সটো হ'ল দুই প্ৰকাৰৰ এনেধৰণৰ লেন্সক অৱতল লেন্স বুলি কয় আৰু এইখন লেন্সক এনেধৰণৰ লেন্সক উত্তল লেন্স বুলি কয় উত্তল লেন্সৰ মাজডোখৰ উঠা থাকে আৰু অৱতল লেন্সৰ মাজডোখৰ সুমুওৱা থাকে গতিকে তোমালোকে দাপোন আৰু লেন্সৰ বিষয়ে গম পাইছা দাপোনকেইখন কেনেকুৱা হয় থাকে আৰু লেন্সকেইখন কেনেকুৱা থাকে বা ইয়াত মই লেন্সত নাই দিয়া দাপোনত প্ৰতিবিম্ব কেনেধৰণে গঠন হয় ৰশ্মি চিত্ৰ আঁকি পেলাই দেখুৱাইছোঁ যাতে তোমালোকে সৎ আৰু অসৎ প্ৰতিবিম্বৰ মাজৰ পাৰ্থক্যটো বুজি পোৱা নেক্সট 2 নম্বৰত দিছে তলৰ উক্তিবোৰ সঁচা হ'লে সত্য আৰু মিছা হ'লে অসত্য বুলি লিখা ক নম্বৰত দিছে আমি উত্তল দাপোনৰ এটা বিবৰ্ধিত আৰু থিয় প্ৰতিবিম্ব পাব পাৰোঁ বিবৰ্ধিত মানে ডাঙৰ মানে আমাৰ যিটো লক্ষ্য বস্তু লওঁ সেই লক্ষ্য বস্তুটোতকৈ ডাঙৰ হ'লে বিবৰ্ধিত বুলি কয় গতিকে ডাঙৰ উত্তল দাপোনত ডাঙৰ প্ৰতিবিম্ব পাওঁ জানো উত্তল দাপোনততো সৰুহে হয় লক্ষ্য বস্তুতকৈ তোমালোকে উত্তল দাপোন বুলি ক'লে আমাৰ গাড়ীৰ যিখন ছাইডৰ গ্লাছ ৰিয়াৰ ভিউ হিচাপে ব্যৱহাৰ কৰা সেই গ্লাছখনলৈ মনত পেলাবা গতিকে সেইখনত কি পাওঁ আমি অতি সৰুকৈ পাওঁ হয় নাই গতিকে এইটো হ'ব অসত্য অৱতল লেন্সৰ দ্বাৰা অসৎ প্ৰতিবিম্ব গঠন হয় এইটো হ'ব সত্য অৱতল লেন্সত অসৎ প্ৰতিবিম্ব গঠন হয় অৱতল লেন্সখন আমাৰ উত্তল লেন্স আৰু অৱতল লেন্সখন এনেধৰণে হয় আৰু অৱতল লেন্সখন এনেধৰণে হয় তাৰমানে মাছটো সুমুওৱা আৰু ছাইড দুটা উঠা থাকে অৱতল লেন্সত আৰু উত্তল লেন্সত মাছটো উঠা থাকে আৰু ইয়াতে আমাৰ অৱতল দাপোনৰ পৰা অৱতল দাপোন আৰু অৱতল লেন্স দুইটাৰ মাজত ওলোটা হয় অৱতল দাপোনত আমাৰ সৎ প্ৰতিবিম্ব পাওঁ আৰু অৱতল লেন্সত আমি অসৎ প্ৰতিবিম্ব পাওঁ গতিকে অৱতল লেন্সত অসৎ প্ৰতিবিম্ব গঠন হয় এইটো সত্য অৱতল দাপোনৰ দ্বাৰা অৱতল দাপোন বুলি কৈছে অৱতল দাপোনৰ দ্বাৰা সৎ বিবৰ্ধিত আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰোঁ গতিকে এইটো কি হ'ব সত্য হ'ব অৱতল দাপোনৰ দ্বাৰা আমি সৎ প্ৰতিবিম্ব পাওঁ আৰু বিবৰ্ধিত প্ৰতিবিম্ব পাওঁ মানে প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব পাব পাৰোঁ গতিকে এইটো হয় সত্য ঘ নম্বৰ দিছে সৎ প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি সৎটো পৰ্দাত পাব পাৰি গতিকে এইটো হ'ব অসত্য অৱতল দাপোনৰ দ্বাৰা দাপোনৰ দ্বাৰা সদায়
সৎ প্ৰতিবিম্ব গঠন হয় এতিয়া অবতল দাপোনৰ দ্বাৰা সদায় বুলি কৈছে অবতল দাপোনৰ দ্বাৰা সৎ প্ৰতিবিম্ব গঠন হয় সেইটো কথা সঁচা কিন্তু সদায় নহয় মানে এনেকুৱা আছে কি অবতল দাপোনখনৰ আমি লক্ষ্য বস্তুটো ক'ত ৰাখিম তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিবিম্বটো সৎ হ'ব নে অসৎ হ'ব যদি আমি অবতল দাপোনখনৰ একেবাৰে ওচৰত ৰাখোঁ তেতিয়া কিন্তু আমি অসৎ প্ৰতিবিম্বহে পাওঁ সেইকাৰণে এইটো আমি সদায় বুলি ক'ব নোৱাৰোঁ মানে যদি আমাৰ ইয়াত সদায় শব্দটো নিদিলে হয় তেতিয়াহ'লে আমি সত্য বুলি ক'ব পাৰিল হয় যিহেতু সদায় বুলি দিছে মানে যিকোনো ঠাইত ৰাখিলে আমাৰ সৎ প্ৰতিবিম্ব গঠন হ'বই লাগিব গতিকে এইটো অসত্য হ'ব সদায় নহয় সেইটো আমাৰ লক্ষ্য বস্তুটোৰ স্থানভেদে সৎ প্ৰতিবিম্ব হ'ব নে অসৎ প্ৰতিবিম্ব হ'ব সেইটো বেলেগ বেলেগ হয় 3 নম্বৰ দিয়া আছে আমি স্তম্ভ 1ৰ লগত স্তম্ভ 2টো মিলাব লাগিব দিয়া আছে এখন সমতল দাপোন ইয়াতে কোনটো হ'ব সমতল দাপোনত আমি কেনেকুৱা পাওঁ লক্ষ্য বস্তু লক্ষ্য বস্তু আৰু প্ৰতিবিম্ব দুইটা সমান হয় গতিকে ইয়াতে হ'ব প্ৰতিবিম্ব থিয় আৰু আকাৰত লক্ষ্য বস্তুৰ সমান গতিকে এইটো হ'ব এতিয়া আমি 1 নম্বৰটো পাম প্ৰতিবিম্ব থিয় আৰু আকাৰত লক্ষ্য বস্তুৰ সমান তাৰপিছত এখন উত্তল দাপোন আমি কোনটো পাম বিস্তীৰ্ণ অঞ্চলত হিচৰতি হৈ থকা লক্ষ্য বস্তুৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে মানে আমি এটা ডাঙৰ পৰিসৰ পাওঁ সেইকাৰণে আমাৰ গাড়ীৰ ৰিয়াৰ ভিউত উত্তল দাপোন ব্যৱহাৰ কৰা হয় কাৰণ আমাৰ পিছফালৰ গোটেই অঞ্চল মানে গোটেইখিনি আমি ধুনীয়াকৈ দাপোনখনত দেখা পাব পাৰোঁ এখন উত্তল লেন্সত কি হয় বিবৰ্ধক কাঁচ হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ উত্তল লেন্সত আমি বিবৰ্ধিত প্ৰতিবিম্ব দেখা পাব পাৰোঁ গতিকে আমাৰ উত্তল লেন্স বিবৰ্ধক কাঁচ হিচাপে ব্যৱহাৰ কৰা হয় খ নম্বৰ দিছে এখন অবতল দাপোন অবতল দাপোনতো আমি কি হয় প্ৰতিবিম্বটো আমি বিবৰ্ধিত প্ৰতিবিম্ব দেখা পাওঁ গতিকে দন্ত চিকিৎসকে দাঁতৰ বিবৰ্ধিত প্ৰতিবিম্ব চাবলৈ ব্যৱহাৰ কৰে এইটো হ'ব এইটো হ'ব নম্বৰ 2 আচলত এখন অবতল লেন্সত কি হয় প্ৰতিবিম্ব থিয় আৰু লক্ষ্য বস্তুৰ তুলনাত সংকুচিত হয় প্ৰতিবিম্ব থিয় হয় আৰু লক্ষ্য বস্তুৰ তুলনাত সংকুচিত হয় নেক্সট 4 নম্বৰ দিছে এখন সমতল দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা সমতল দাপোনত কেনেকুৱা প্ৰতিবিম্ব গঠন হয় এই প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ সমতল দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ হ'ল থাকি গ'ল লিখিবলৈ দাপোনৰ দ্বাৰা লিখি দিবা দ্বাৰা গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ হ'ল সমতল দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব সদায় থিয় হয় অসৎ হয় আৰু লক্ষ্য বস্তুৰ সমান আকাৰৰ হয় থিয় হয় আমি এনেকুৱা নহয় কি আমি যেতিয়া মানে থিয় হৈ আমি চাওঁ আইনাখন চালে এনেকুৱা নহয় যে আমাৰ ভৰি দুখন ওপৰলৈ মূৰটো তললৈ আহে আমি মানে যেনেকৈ থিয় হৈ থাকোঁ তেনেকুৱা ধৰণে পাওঁ গতিকে সেইটোক থিয় বুলি কয় ওলোটা হ'লে বুজিব লাগিব তাৰমানে যদি আমি বাবাৰ ভৰি দুখন তলফালে থাকে মূৰটো ওপৰফালে থাকে কিন্তু আমি যেতিয়া অবতল দাপোনত চালে কি হ'ব আমাৰ মূৰটো তললৈ দেখিম আৰু ভৰি দুখন আমি ওপৰ ফাললৈ দেখিম গতিকে সেইটো হ'ল ওলোটা প্ৰতিবিম্ব গতিকে আমাৰ সমতল দাপোনত থিয় অসৎ আৰু লক্ষ্য বস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব গঠন হয় নেক্সট লক্ষ্য বস্তু দাপোনৰ সন্মুখত যিমান দূৰত্বত অৱস্থিত হয় প্ৰতিবিম্বও দাপোনৰ পিছফালে সিমান দূৰত্বতে অৱস্থিত হ'ব এতিয়া দাপোনখনৰ পৰা আমি যদি দাপোনখন ল'ম তো দাপোনখনৰ পৰা আমি যদি
10 চেণ্টিমিটাৰ আঁতৰত থিয় হওঁ লক্ষ্যবস্তুটো দাপোনখনৰ পিছফালে 10 চেণ্টিমিটাৰ আঁতৰতে গঠন হ'ব যদি আমি 5 চেণ্টিমিটাৰ আঁতৰত থাকোঁ দাপোনখনৰ পিছফালে 5 চেণ্টিমিটাৰ মানে আমি যিমান দূৰত লক্ষ্যবস্তুটো যিমান দূৰত থাকে যদি আমি 1 মিটাৰ আঁতৰত থিয় হওঁ দাপোনখনৰ পিছফালে 1 মিটাৰ আঁতৰতে লক্ষ্যবস্তু গঠন হ'ব নেক্সট 5 নম্বৰ কুৱেশ্যনত দিছে ইংৰাজী বৰ্ণমালা নাইবা তোমালোকে জনা আন কোনো ভাষাৰ বৰ্ণমালা সেইবোৰ বৰ্ণ বিচাৰি উলিওৱা যিবোৰৰ সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ লগত কোনো আকৃতিগত প্ৰভেদ নাথাকে তোমালোকৰ ফলাফলৰ ওপৰত আলোচনা কৰা ইংৰাজী বৰ্ণমালাৰ বৰ্ণবোৰ যিবোৰ সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ লগত কোনো আকৃতিগত প্ৰভেদ নাথাকে সেই বৰ্ণবোৰ হ'ল এইটো যেতিয়া আমি লিখিম এখন যদি আমি দাপোন হিচাপে লওঁ আমি এইটো যেতিয়া এনেকৈ লিখিম আচলতে আমাৰ সমতল দাপোনত কি হয় সোঁফালটো বাওঁফালে দেখায় বাওঁফালটো সোঁফালে দেখায় গতিকে ইয়াত আমি এইটো লিখিলে আমাৰ এইডাল এফালে দেখাব আৰু এইডাল এফালে দেখাব দেখুৱালেও আমি এইটো এই হিচাপতে দেখিম কিন্তু আমি যদি অন্য এটা উদাহৰণ লওঁ আমি যদি এনেধৰণে বিটো লিখোঁ বিটো লিখিলে তেতিয়া কিন্তু এইখিনি আমাৰ এনেকৈ দেখুৱাব আৰু এইডাল এফালে দেখুৱাব তাৰমানে ওলোটা হৈ গ'ল নাই গতিকে আমি বিটো ল'ব নোৱাৰোঁ গতিকে এইটো হ'ব যিটো আমাৰ সমতল দাপোনে একে প্ৰতিবিম্ব গঠন কৰে তাত কোনো প্ৰভেদ নাথাকে তো আন এটা হ'ল এইচটো যেতিয়া আমি লিখিম এইচ আমি একেধৰণে দেখিম জাষ্ট সমতল দাপোনত সোঁফালটো বাওঁফালে দেখায় আৰু বাওঁফালটো সোঁফাল হয় কিন্তু ইয়াত যিহেতু সোঁফাল বাওঁফাল দুয়োটা একেই থাকে সেইকাৰণে ইয়াতে আমি সমতল দাপোনত একেই দেখিম তাৰপিছত আৰু আনকেইটা হ'ল I M O T U V W X আৰু Y গতিকে এইকেইটা বৰ্ণমালা সমতল দাপোনত আমি যদি চাওঁ আমি একেধৰণেই দেখিম নেক্সট 6 নম্বৰত দিছে অসৎ প্ৰতিবিম্ব মানে কি বুজা অসৎ প্ৰতিবিম্ব গঠন হোৱা এটা পৰিস্থিতি বৰ্ণনা কৰা তো উত্তৰত লিখিছোঁ যিবোৰ প্ৰতিবিম্ব পৰ্দাত ধৰিব নোৱাৰি তেনেবোৰ প্ৰতিবিম্বক অসৎ প্ৰতিবিম্ব বোলে অসৎ প্ৰতিবিম্ববোৰ আমি পৰ্দাত নাপাওঁ অসৎ প্ৰতিবিম্ব গঠন ক'ত অসৎ প্ৰতিবিম্ব গঠন হয় সমতল দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব অসৎ প্ৰতিবিম্ব সমতল দাপোনৰ দ্বাৰা গঠিত হোৱা কোনো লক্ষ্যবস্তুৰ প্ৰতিবিম্ব পৰ্দাত ধৰিব নোৱাৰি সমতল দাপোনৰ দ্বাৰা যিবোৰ প্ৰতিবিম্ব গঠন হয় সেই প্ৰতিবিম্ববোৰ অসৎ প্ৰতিবিম্ব হয় তাৰপিছত উত্তল দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব অসৎ প্ৰতিবিম্ব উত্তল দাপোনৰ দ্বাৰা যিবোৰ প্ৰতিবিম্ব গঠন হয় সেইবোৰ প্ৰতিবিম্ব আমি অসৎ প্ৰতিবিম্ব পাওঁ নেক্সট 7 নম্বৰত দিছে উত্তল আৰু অৱতল লেন্সৰ মাজৰ দুটা পাৰ্থক্য লিখা উত্তল লেন্স আৰু অৱতল লেন্সৰ মাজত পাৰ্থক্য লিখিব দিছে উত্তল আৰু অৱতল লেন্সৰ মাজৰ পাৰ্থক্য হ'ল উত্তল লেন্সত আমি কি পাওঁ উত্তল লেন্সত সৎ আৰু অসৎ দুইটা প্ৰতিবিম্বই গঠন হয় উত্তল লেন্সত আমি সৎ প্ৰতিবিম্বও পাওঁ অসৎ প্ৰতিবিম্বও পাওঁ অৱতল লেন্সত সদায় অসৎ প্ৰতিবিম্ব গঠন হয় অৱতল লেন্সত কি হয় সদায় অসৎ প্ৰতিবিম্বহে গঠন হয় ইয়াত সৎ প্ৰতিবিম্ব গঠন নহয় উত্তল লেন্সত বিবৰ্ধিত প্ৰতিবিম্ব গঠন হয় উত্তল লেন্সত আমি বিবৰ্ধিত প্ৰতিবিম্ব পাওঁ মানে লক্ষ্যবস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব পাব পাৰোঁ অৱতল লেন্সত সদায় সংকুচিত প্ৰতিবিম্ব গঠন হয় সংকুচিত তাৰমানে লক্ষ্যবস্তুতকৈ সৰু প্ৰতিবিম্ব গঠন হয় অৱতল লেন্সত উত্তল লেন্সত ওলোটা প্ৰতিবিম্ব গঠন হয় উত্তল লেন্সত আমি ওলোটা প্ৰতিবিম্ব পাওঁ আৰু অৱতল লেন্সত থিয় প্ৰতিবিম্ব গঠন হয় অৱতল লেন্সত যিবোৰ প্ৰতিবিম্ব গঠন হয় সেই প্ৰতিবিম্ববোৰ থিয় প্ৰতিবিম্ব গঠন হয় গতিকে ইয়াতে আমি তিনিটা পাৰ্থক্য লিখি দিছোঁ নেক্সট 8 নম্বৰ দিছে অৱতল আৰু উত্তল দাপোনৰ প্ৰত্যেকৰে একোটাকৈ ব্যৱহাৰ লিখা অৱতল দাপোনৰ ব্যৱহাৰ অৱতল দাপোন আৰু উত্তল দাপোনৰ ব্যৱহাৰ আমি ক'ত পাওঁ উত্তল দাপোন আমি গাড়ীৰ ৰেভ হিচাপে ব্যৱহাৰ কৰোঁ সেইটো কৈয়ে থকা হৈছে উত্তল দাপোনৰ ব্যৱহাৰ উত্তল দাপোন গাড়ীৰ পাৰ্শ্ব দাপোন হিচাপে ব্যৱহাৰ কৰা হয় পাৰ্শ্ব দাপোন বুলি কোৱা হয় ৰিয়াৰ ভিউ নেক্সট অৱতল দাপোনৰ ব্যৱহাৰ অৱতল দাপোন ক'ত ব্যৱহাৰ কৰা হয় দন্ত চিকিৎসকে দাঁতৰ বৰ্ধিত প্ৰতিবিম্ব চাবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে মানে পৰিৱৰ্তিত কাৰণ আমি দাঁতটো ভিতৰত থাকে যিহেতু
মুখখনৰ ভিতৰত মুখখনলৈ ভালকৈ তো ওচৰলৈ গৈ চাব নোৱাৰে একেবাৰে মুখখন ওচৰলৈ নি গতিকে তাত আমাৰ কি কৰে অৱতল দাপোন ব্যৱহাৰ কৰিলে তেতিয়া কি হয় দাঁতটো ওচৰলৈ লৈ যায় দাপোনখন আৰু দাঁতটোৰ এটা ডাঙৰ প্ৰতিবিম্ব দাপোনখনত দেখা পোৱা যায় ফলত দাঁতটোত ক'ত কেনেকৈ কি হৈ আছে সম্পূৰ্ণকৈ চাব পাৰে চিকিৎসকে চকু কাণ নাক আৰু ডিঙি পৰীক্ষা কৰিবলৈও অৱতল দাপোন ব্যৱহাৰ কৰে তো চকু কাণ নাক এইবোৰ পৰীক্ষা কৰিবলৈকো চিকিৎসকে অৱতল দাপোন ব্যৱহাৰ কৰে নেক্সট 9 নম্বৰ দিছে কেনে প্ৰকৃতিৰ দাপোনে হৎ প্ৰতিবিম্ব গঠন কৰে কেনে প্ৰকৃতিৰ দাপোন বুলি কৈছে হৎ প্ৰতিবিম্ব হ'লে অৱতল দাপোনে সদায় হৎ প্ৰতিবিম্ব গঠন কৰে দিছে কেনে প্ৰকৃতিৰ লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে কেনে প্ৰকৃতিৰ লেন্স অসৎ বুলি কৈছে অসৎ সদায় অৱতল লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে নেক্সট 11 পৰা 13 লৈকে শুদ্ধ উত্তৰটো বাছি উলিওৱা গতিকে 11 নম্বৰত দিছে লক্ষ্য বস্তুতকৈ ডাঙৰ অসৎ প্ৰতিবিম্ব গঠন কৰিব পৰা বস্তু হ'ল লক্ষ্য বস্তুতকৈ ডাঙৰ হ'ব লাগিব আৰু অসৎ প্ৰতিবিম্ব গতিকে কোনখন হ'ব সমতল দাপোনটো নহয় অৱতল লেন্স এটো সংকুচিত প্ৰতিবিম্ব গঠন কৰে উত্তল দাপোনেও সংকুচিত প্ৰতিবিম্ব গঠন কৰে গতিকে আমাৰ অপচনটো হ'ব অৱতল দাপোন তাৰপিছত দিছে ডেভিডে সমতল দাপোন এখনত নিজৰ প্ৰতিবিম্ব নিৰীক্ষণ কৰি আছে সমতল দাপোন আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব 4 মিটাৰ দাপোনখনৰ পৰা আৰু তেওঁৰ প্ৰতিবিম্বটোৰ মাজৰ দূৰত্ব 4 মিটাৰ দাপোন আৰু তেওঁৰ প্ৰতিবিম্ব বুলি কৈছে প্ৰতিবিম্বটো পিছফালে হ'ব গতিকে দাপোনৰ পৰা তেওঁৰ প্ৰতিবিম্ব 4 মিটাৰ আঁতৰত বুলি কৈছে যিহেতু প্ৰতিবিম্বটো 4 মিটাৰ আঁতৰত তাৰ মানে তেওঁ দাপোনখনৰ সন্মুখৰ 4 মিটাৰ আঁতৰতে আছে তাৰপিছত যদি তেওঁ দাপোনখনৰ ওচৰলৈ 1 মিটাৰ আগবাঢ়ি যায় 1 মিটাৰ আগবাঢ়ি গ'লে কিমান হ'ব 3 মিটাৰত থাকিব ডেভিড যদি 3 মিটাৰত থাকে তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব তেন্তে ডেভিড আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব তো তেওঁ যদি 3 কিলোমিটাৰ আঁতৰত থাকে দাপোনখনৰ পৰা তেওঁৰ প্ৰতিবিম্বটো 3 মিটাৰ আঁতৰতেই গঠন হ'ব গতিকে তেওঁ দাপোনখনৰ পৰা 3 মিটাৰ আঁতৰত আছে প্ৰতিবিম্বটো দাপোনখনৰ পৰা 3 মিটাৰ আঁতৰত আছে এতিয়া সুধিছে ডেভিড আৰু প্ৰতিবিম্ব তাৰমানে এই দাপোনখনৰ কথা সোধা নাই ডেভিড আৰু প্ৰতিবিম্বটোৰ মাজৰ দূৰত্ব কিমান সুধিছে গতিকে এইখিনি পৰা এইখিনি 3 আকৌ এইখিনি পৰা এইখিনি 3 তাৰমানে 6 মিটাৰ নেক্সট 13 নম্বৰ দিছে গাড়ী এখনৰ পশ্চাত বিক্ষণ দাপোনখন এখন সমতল দাপোন আমাৰ সাধাৰণতে গাড়ীখনৰ পশ্চাত বিক্ষণ সেইখন দাপোনখন সমতল দাপোন বুলি কৈছে এজন চালকে তেওঁৰ গাড়ীখন 2 মিটাৰ প্ৰতি ছেকেণ্ড দ্ৰুতিৰে পিছুৱাই আহিছে দাপোনখন আছে গতিকে তেওঁ কি কৰিছে 2 মিটাৰ প্ৰতি ছেকেণ্ড দ্ৰুতিৰে পিছুৱাই আহিছে পিছফাললৈ আহিছে চালকজনে তেওঁৰ পশ্চাত বিক্ষণ দাপোনত পিছফালে ৰখাই থোৱা ট্ৰাক এখনৰ প্ৰতিবিম্ব দেখা পালে পিছফালৰ পৰা প্ৰতিবিম্ব ট্ৰাক এখন ৰখাই থোৱা আছে ট্ৰাকখনৰ প্ৰতিবিম্বই চালকজনৰ ওচৰ চপাৰ দ্ৰুতি হ'ব এইটো কিমানখিনি হ'ব ট্ৰাকখনৰ যে প্ৰতিবিম্বটো পাইছে সেই প্ৰতিবিম্বটো ওচৰ চপাৰ দ্ৰুতিটো কিমান হ'ব কাৰণ তেওঁ 2 মিটাৰ প্ৰতি ছেকেণ্ডত আহিছে তেওঁ যেহেতু 2 মিটাৰ প্ৰতি ছেকেণ্ডত আহিছে যেহেতু এখন সমতল দাপোন বুলি কৈছে গতিকে এই প্ৰতিবিম্বটো 2 মিটাৰ প্ৰতি ছেকেণ্ডত আহিব গতিকে ট্ৰাকখনৰ প্ৰতিবিম্ব চালকজনৰ ওচৰ চপাৰ দ্ৰুতি কিমান হ'ব 2 + 2 4 মিটাৰ প্ৰতি ছেকেণ্ড গতিকে এই চেপ্টাৰটোৰ পাঠটোৰ যিখিনি কুৱেশ্যন আনচাৰ আছিল সেই কুৱেশ্যন আনচাৰ আটাইখিনি আলোচনা কৰা হ'ল আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা আৰু ইয়াৰ পৰা উপকৃত হ'বা ধন্যবাদ